নমস্কাৰ, মোৰ নাম শ্ৰী বিবেক সাহু। মই গুৱাহাটীত মিৰ্জাত 2020 উচু কুমফু নেশ্যনেল খেল খেলিব গৈছিলোঁ। তাত মই গ'ল্ড মেডেল পকাবলৈ সক্ষম হৈছোঁ। মোৰ অপনেণ্ট আছিল কেৰেলাৰ আৰু ইউ পি আৰু আছামৰ। মই ফাইনেলখন মেটচ আছামৰ লগত খেলিলোঁ। তাৰ বয়স আছিল 19, আণ্ডাৰ 19ত খেলিছিলোঁ। কোন জেগা আছিলে? এইটো আছিল গুৱাহাটী মিৰ্জা। তাৰ আগতেও মই গৈছিলোঁ। এই খেলখনে আকৌ ইয়াৰ আগৰ বছৰ পাঞ্জাৱত হৈছিল। পাঞ্জাৱত তাতো গ'ল্ড মেডেলে পাবলৈ সক্ষম হৈছোঁ। তাত মই মণিপুৰ আৰু ইউ পিৰ লগত খেলিছিলোঁ। এয়া মোৰ মা আৰু দেউতা। মোৰ মা দেউতাৰ কাৰণে মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। তেওঁ মোক বহুত ছাপোৰ্ট কৰে আৰু প্ৰত্যেকটো খেল খেলাৰ আগতে মোক সাহস আৰু উৎসাহ দি পঠায়। আৰু মোৰ শিক্ষাগুৰু গোলাপ দৈমাৰী ছাৰ, তেওঁ এতিয়া উপস্থিত নাই, হ'লেও তেওঁ সদায় মোক আগবাঢ়ি যোৱাৰ চেষ্টা কৰে আৰু যাতে মই তেওঁলোকৰ আশা ৰাখিব পাৰোঁ তাতে চেষ্টা কৰিম। তুমি কোন ক্লাছত পঢ়িছা? মই ক্লাছ 8। কোন স্কুলত? মই অঞ্জলি বৰুৱা মেমৰিয়েল একাডেমি। তুমি কাৰ ওচৰত প্ৰশিক্ষণ লৈছিলা? মই আমাৰ ছাৰ গোলাপ দৈমাৰী ছাৰ। কোন জেগা? সৰুপথাৰ? তেওঁৰ ঘৰ উৰিয়ামঘাটত। তুমি উৰিয়ামঘাটত গৈ মানে নাই, ছাৰ উৰিয়ামঘাটৰ পৰা আহে বৰপথাৰত মোক প্ৰশিক্ষণ দিবলৈ। বৰপথাৰ লৈছিলা ন? নমস্কাৰ, মোৰ নাম শ্ৰী মনোৰঞ্জন সাহু, বিবেকৰ দেউতাক মই। আৰু মইতো ইয়াৰ সাফল্যত মানে মই ইমান বিশেষ হলক দিব নোৱাৰোঁ, যিহেতুকে মই আৰক্ষীত চাকৰি কৰোঁ। মোৰ গোটেই মাকৰ লগতে য'ত যায় খেলে আৰু যিমানখিনি পাৰোঁ মই য'ত সৰু সুৰা জেগা ওচৰৰ যিবিলাকত পাৰোঁ সেইবিলাকত যাওঁ। আৰু ইয়াৰ প্ৰচেষ্টা নিজৰ খুব কষ্ট কৰে মোৰ ল'ৰাটো, হাৰ্ডৱৰ্ক নিজে নিজে কৰে আৰু মোৰ ভাল লাগিছে, ছাকচেছ হৈছে। আৰু যিখিনি সুবিধা লাগে মই সুবিধাখিনি দিব পাৰিছোঁ, বাকী যিমান পাৰিছোঁ আৰু তাৰ নিজৰ অশেষ কষ্ট কৰিছে। যিখিনি টিপছ লাগে কিবা নোৱাৰিলে সোধে, মই খালি ফোনতহে জনাই দিওঁ আৰু ইমানেই। আৰু মোৰ বিশেষ মাকৰ ওপৰতে ক্ৰেডিটটো বেছিকৈ যায়। ধন্যবাদ। ভাৰতৰ পৰা সোণৰ পদক আজুৰি অনা বিবেক সাহুক প্ৰেমহৰাৰ আত্মসহায়ক গোট, প্ৰেমহৰাৰ মাতৃগোট, গাঁওৰক্ষী বাহিনী সমূহ ৰাইজে একত্ৰিত হৈ এক বিপুল আদৰণি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিলে। আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ যে প্ৰেমহৰা গাঁৱত সঁচাকৈ বিবেক সাহুৱে ইতিহাস ৰচিছে আৰু এই কথা সোণালী আখৰে সদায় খোদিত হৈ থাকিব। আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। এনেকুৱা এজন সুযোগ্য সন্তানক আমি প্ৰেমহৰাবাসীয়ে যে পাম, আমি জীৱনতো কল্পনা কৰা নাছিলোঁ। আৰু সেইকাৰণেই তেওঁৰ উৎসাহ আৰু প্ৰেৰণা যোগাবৰ বাবেই অদূৰ ভৱিষ্যতে আৰু উন্নতিৰ শিখৰত আগবঢ়াই যাওক তাৰ আশা ৰাখি আজি এই অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰিছোঁ। তেওঁলোকৰ পৰিয়ালবৰ্গও আজি এই অনুষ্ঠানটোত সহযোগ কৰিছে, গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আপোনালোকেও তেওঁৰ উন্নতিৰ বাবে মিডিয়াই হওক, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া সকলোতে প্ৰচাৰ কৰি তেওঁৰ মানসিকতাটো যাতে আৰু ওপৰলৈ উচ্চ শিখৰলৈ লৈ যাব পাৰে তাৰ কাৰণে আপোনালোকে বহল প্ৰচাৰ কৰি দিবৰ বাবে আমি অনুৰোধ জনাই সকলোকে ধন্যবাদ জনাইছোঁ।